Hello and welcome back to Abhid Shiksha. Ma Afrina Hake তোমালোকৰ স্বাগতম জনাইছো আমাৰ ইংলিশ গ্ৰামাৰ সিৰিজ হলে আজি ভিডিওটোত আমি নতুন টপিক এটা ষ্টাৰ্ট কৰিম আৰু হেতু হল প্ৰিপজিশন প্ৰিপজিশন হয় কি তাৰ টাইপস কেটা কোনটো প্ৰিপজিশন কোড কেনেকৈ ইউজ হয় প্লাস কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ ফৰ ইয়োৰ আপকামিং board exams আজি আমি ডিসকাস কৰিম এটো ভিডিওত সো প্ৰথমতে আমি চাও যে প্ৰিপজিশন হয় কি Preposition is a word placed before a noun or pronoun to show its relation with another word in a sentence. তো কি কৈছে এনেকুৱা এটা word যেটো হলে noun এটাৰ আগত নহলে pronoun এটাৰ আগত আহিব. What is a noun? Naming words are nouns. What is a pronoun? Words used in replacement of a noun is known as a pronoun. ঠিক আছে? So noun বা pronounৰ আগত এনেকুৱা এটা word আহিছে যেটোৱে কি কৰিছে এটা sentenceত থাকা বাকি যিখিনি words আছে হিখিনি words লগত আমাক যেটা ৰিলেশনটো দেখাইছে that is a preposition sentence কি আছিল a sentence is a group of words that makes complete sense নহয় নে so preposition to হলে কি হ'ব এটা noun বা pronounৰ আগত আহিব আৰু বাকি যিখিনি words আছে এটা sentenceত হে noun বা pronounটোৰ লগত বাকি words খিনিৰ কি ৰিলেশন আছে হেতু আমাক show কৰিব যেনেকে the book is on the table ঠিক আছে ইয়াত কি হৈছে টেবল টু কি হয় টেবল ইজ আ নাউন কি নাউন হয় কমেন্টত তোমালকে জনাবা সো কি হৈছে নাউনৰ আগত কি আহিছে যোনটো ওয়ার্ড আহিছে আৰু নাউনৰ আগত যোনটো ওয়ার্ড আহিছে অন আৰু হেতুৱে কি কৰিছে যোনটো ওয়ার্ড দা আদাৰ ওয়ার্ড দা বুক ইয়াত কি কৰিছে বুক আৰু টেবলৰ মাজৰ ৰিলেশনটো দেখাইছে আৰু সেই ৰিলেশনটো কি যে বুকখন টেবলৰ ওপৰত আছে on the table তেনেকে she lives in Guwahati Guwahati কি নাউন হয় তোমালকে কমেন্টত কবা Guwahati is a noun নাউনৰ আগত কোনটো ওয়ার্ড আহিছে ইতিয়া আহিছে in আৰু এই ইনটোৱে আমাক কি বুজাইছে ইনটোৱে আমাক বুজাইছে সৰি ইনটোৱে আমাক এটো বুজিব হেল্প কৰিছে the relation between the noun Guwahati and she lives হয়নে যে তাই গুৱাহাটীত থাকে Then the boy ran to school. School is a noun. Key noun. Egida key nouns hoy tumareke ebar comment sectionot muk janaba. Aro school or agot jontu word ahise ki korise a two to amak help korise relation to bujibo karone between the boy ran and the noun school. Hoy ne? So preposition works like this. Hodai noun ba pronoun etar agot ahibo aru hetuwe ki koribo baki jikhini words ase in the sentence he relation to বুজাই দিব এতিয়া আমি সাম টাইপস অফ প্রিপজিশনস ঠিক আছে প্রথমটো হল প্রিপজিশনস অফ প্লেস অর পজিশন ইয়াত আমি কি কি ওয়ার্ডস পাও ইন অন এট আন্ডার অ্যাবভ বিটুইন among ঠিক আছে তাৰপিছত আহিলে প্রিপজিশন অফ টাইম টাইমত কি কি আছে ইন অন এট সিন্স ফৰ তাৰপিছত আহিলে preposition of direction বা movement to into from onto তাৰপিছত আহিলে preposition of agent means instrument ইয়াত কি হ'ব ইয়াত হ'ব by আৰু with তাৰপিছত preposition of cause reason purpose ইয়াত কি আছে for because of এটা আমি যিকিটা words পালো আমি সাম এই words কিটা ক'ত কেনেকে ইউজ হয় the uses of every word in the preposition প্ৰথমতে আমি সাম into কেনেকে আমি ইউজ কৰো সো এটাৰ ইউজেজ টু কি হদায় আমাক এনেকুৱা এটা বস্তু কথা কব যেটোৱে that is inside a boundary এটা আছে that is enclosed space এটা confined space কথা কব বা long time period এটা বস্তু যেটোৱে বহুত ডিউৰেশন এটা লৈছে বহুত টাইম এটা লৈছে হেতু কথা কব আৰু it talks about large area city country বা room okay examples are the cat is in the box ইয়াত কি হৈছে confined space এটা হয় নে enclosed space এটা হয় she lives in Guwahati ইয়াত কি কৈছে আমাক এটা city কথা কৈছে she was born in 2010 we go swimming in summer তাৰপিছত আহিলে on to আমি কিটা ইউজ কৰো যেটা কিবা এটা বস্তুৱে it's touching a surface যেনেকে the book is on the table কি হৈছে টেবল খন আছে তাত বুকখন আছে টেবলৰ সাৰফেসৰে বুকটোৱে টাচ কৰি আছে নে নাই
So তেতিয়া আমি কি ইউজ কৰিম we'll use the preposition on specific day বা date যেতিয়া আমি স্পেসিফিক কিবা এটা বস্তু কথা কৈ আছো তেতিয়া আমি on ইউজ কৰিম বা স্পেসিফিক কিবা এটা টপিক কথা যেতিয়া আমি পাতি আছো তেতিয়া আমি কি ইউজ কৰিম we'll use the preposition on যেনেকে the book is on the table the meeting is on Monday ঠিক আছে Monday কি হয় specific it's a day of the week এটা মই যদি কলো হয় যে the meeting is dash this week the meeting is in whole হয় তেতিয়া ঠিক আছে তাৰপিছত I was born on June 15 he wrote an essay on discipline particular topic এটা এটা ইয়াত কি হৈছে মই যেতিয়া কৈছো I was born on June 15 ইয়াত আমি ইউজ কৰিছো on কিন্তু আমি যদি আগৰ স্লাইডটোত চাও I was born in 2010 এটো কিয় হৈছে এনেকুৱা সেন্টেন্সটো একে এটাত কৈ আছো মই 2010 ত মোৰ বাৰ্থ হৈছে মই বৰ্ন হৈছো আৰু এটাত কৈ আছো যে 15 জুনত মোৰ বাৰ্থডে হয় তো আমি ইনটু কিটা ইউজ কৰি আছো we know it's a specific period of time ঠিক আছে বাট কি হৈছে 2010 বুলি কলে it's not like one day হয় না 2010 ত 12টা মাহ আছে there are 54 weeks 365 days কিমান কিখিনি আছে it can be any day any month হয় না হেকাৰণে আমি ইয়াত কি ইউজ কৰিছো in কিন্তু আমি যেতিয়া on to চাইছো I was born on 15th June ঠিক আছে ইয়াত স্পেসিফিক ডেট দিয়া আছে যে কোনটো দিনা মই জন্ম হৈছো কোনটো মান্থ কোনটো ডেট স্পেসিফিক্যালি মেনশনড আছে হেকাৰণে কি হৈছে ইয়াত on ইউজ কৰা হৈছে তাৰপিছত আহি গল at আমি at টো কেতিয়া ইউজ কৰো যেতিয়া আমি কিবা এটা বস্তু এক্সাক্ট পইণ্টত কথা পাতি আছো স্পেসিফিক কিবা এটা জায়গাৰ কথা কৈ আছো আৰু এক্সাক্ট টাইমটো মেনশন কৰি আছো তেতিয়া কি হ'ব তেতিয়া আমি ইউজ কৰিম the preposition at যেনেকে we met at the bus stop exact জায়গাটা আমাক কৈছে না নাই কোত লগ পাইছো আমি বাস স্টপত লগ পাইছো ক্লাসটো কেতিয়া স্টার্ট হ'ব 9 am ত স্টার্ট হ'ব স্পেসিফিক টাইম এটা কৈ দিছে আমাক the class starts at 9 am she laughed at me he lives at 25 mg road একদম স্পেসিফিক পয়েন্ট place and time আমাক মেনশন কৰিছে তেতিয়া we use the preposition at তাৰপিছত আহিলে to আমি to টো কেতিয়া ইউজ কৰো যেতিয়া কিবা ডাইৰেকশনৰ কথা কৈ আছো কিবা এটা বস্তু কম্পেয়াৰ কৰি আছো আৰু ইনফিনিটিভত ইনফিনিটিভ কি হয় ইনফিনিটিভ ইজ এ গ্ৰামাৰ টাৰ্ম তাত কি হয় যেতিয়া মেইন ভাৰ্বৰ আগত to লাগি যায় that is called an infinitive তো আমি preposition to টো কেতিয়া ইউজ কৰো যেতিয়া আমি কিবা এটা বস্তু ডাইৰেকশনৰ কথা পাতি আছো কিবা এটা বস্তু কম্পেয়াৰ কৰি আছো বা কিবা ইনফিনিটিভৰ আগত যেনেকে she is going to school কোত গৈ আছে ডাইৰেকশনটো আমাক দেখাই দিছে to school she is going to school tea is preferable to coffee কি হৈছে tea से भी coffee से बेसी আমি tea prefer কৰি আছো ইয়াত কম্পেৰিজন টা দেখাইছে আৰু ইয়াত কি I like to read ভাৰ্বৰ আগত কি হৈছে ইনফিনিটিভ এটা জয়েন হৈ গৈছে ঠিক আছে কিবা ডাউটস বা কনফিউজনস থাকিলে প্লিজ তোমালোকে কমেন্ট বক্সত জনাবা ওকে এটা আমি চাম যে আমি প্ৰিপজিশন from টো কেতিয়া ইউজ কৰো from টো কেতিয়া ইউজ কৰো যেতিয়া আমি যোনটো বস্তু কথা পাতি আছো যোনটো নাউন বা প্ৰণাউনৰ কথা কৈ আছো তাৰ অৰিজিনৰ কথা কৈ আছো স্টাৰ্টিং পইণ্ট বা কজ যেতিয়া আমি এগিটা শো কৰো তেতিয়া আমি from ইউজ কৰো he comes from Assam Assam আপা আহিছে তাৰমানে কি his birth place is Assam তাৰ অৰিজিন টো Assam হয় তো কি হ'ব from shop open from 9 to 5 starting point এটা দেখাইছে যে 9টা বজাৰ পৰা এখন দোকান খোলা থাকিব he suffers from fever ইয়াত কি হৈছে কজটো দেখাইছে আমাক ৰিজনটো দেখাইছে যে কি হৈছে he কিয় সাফাৰ কৰি আছে he suffers from fever কিহৰ পৰা from fever তাৰপিছত আহি গল into টো আমি কেতিয়া ইউজ কৰিম যেতিয়া we are talking about some movement inside something ঠিক আছে বা a change of state যেনেকে the cat jumped into the box cat টো কি হৈছে বক্সত পৰিছে বক্সৰ ভিতৰত মুভমেন্টটা হৈছে নাই ঠিক আছে cat টো জপিয়াই দিওতে হেকাৰণে আমি তেতিয়া তেনুকা হেড কি প্ৰিপজিশন ইউজ কৰিম will use into তেনেকে change of state ত আমি কি ইউজ কৰিম প্ৰিপজিশন into water turns into ice water কি হয় water হল liquid ice কি হয় ice হয় solid state টো change হৈছে নে নাই liquid অফ solid লৈ গৈছে নাই তেতিয়া আমি কি ইউজ কৰো will use the preposition into
তাৰপাছত আহি গ'ল বাইটো আমি কেতিয়া ইউজ কৰোঁ যেতিয়া আমি কোনোবা এজেণ্টৰ কথা কৈ আছোঁ কিবা এটা মিনছৰ কথা কৈ আছোঁ বা we are talking about some deadline given to us. The poem was written by Tagore. ঠিক আছে poem জনৰ writer কোন হয় agent কোন হয় it's Tagore. So আমি কি ইউজ কৰি আছোঁ we are using the preposition by. He traveled by train. কিহেদি travel কৰিছে means of communication কি train. By train, by bus, by air. ঠিক আছে finish your work by 5 p.m. deadline টা দিছে যে যেটো কাম আমি কৰি আছোঁ হেতু 5টা বজাৰ আগত শেষ হ'ব লাগিব ঠিক আছে যেনেকৈ এই ক্লাছটো কৰি আছোঁ finish your class by 5 p.m. ঠিক আছে তাৰপিছত আহি গ'ল with আমি withটো কেতিয়া ইউজ কৰোঁ when we are talking about any sort of instrument কিবা কোম্পানী ঠিক আছে কোম্পানী মানে সেই কোম্পানীটো নহয় য'ত বিজনেছ বা অৰ্গেনাইজেশ্যনছ বিলাক থাকে কোম্পানী ইজ দ্য কম্পেনিয়নশ্বিপ মানুহৰ লগত থকা হেভিং আ কোম্পানী around you বা কিবা বস্তুৰ মেনাৰটো যেনেকৈ আমি চাওঁ হি কাট দ্য এপল উইথ আ নাইফ ইনষ্ট্ৰুমেণ্ট এটা হয় নহয় কিচেন ইনষ্ট্ৰুমেণ্ট এটা এপলটো কিহেৰে কাটিছে নাইফ কি ইউজ কৰিছোঁ প্ৰিপজিশ্যন উইথ হি কেম উইথ হিজ ফ্ৰেণ্ড হি অকলে অহা নাই কোম্পানী আছিলে তাৰ লগত কাৰ লগত আহিছে হি কেম উইথ হিজ ফ্ৰেণ্ড হি স্প'ক উইথ কনফিডেঞ্চ তাৰ কথা কোৱাৰ মেনাৰটো কেনেকুৱা আছিলে কনফিডেণ্টলি সি কথা পাতিছে চ' আমি কি ইউজ কৰি আছোঁ উই আৰ ইউজিং দ্য প্ৰিপজিশ্যন উইথ তাৰপিছত আহি গ'ল ফৰটো আমি কেতিয়া ইউজ কৰোঁ যেতিয়া কিবা এটা বস্তুৰ আমি পাৰ্পাছ কৈ আছোঁ ডিউৰেশ্যন এটা কৈ আছোঁ কিমান সময় কিবা এটা চলি আছে বা বেনিফিট তাৰপৰা আমি কি গেইন কৰি আছোঁ তেতিয়া আমি কি ইউজ কৰিম উইল ইউজ দ্য প্ৰিপজিশ্যন ফৰ দিছ গিফ্ট ইজ ফৰ ইউ মোৰ গিফ্ট লোৱা পাৰ্পাছটো কি টু গিফ্টেড টু ইউ হয়নে তো এনেকুৱা আমি কি কৰি আছোঁ দিছ গিফ্টেড দ্য গিফ্ট ইজ ফৰ ইউ হি ৱেইটেড ফৰ 2 hours ইয়াত আমাক কি দেখাইছে আমাক ডিউৰেশ্যন দেখাইছে তো আমি কি ইউজ কৰিছোঁ প্ৰিপজিশ্যন ফৰ এক্সাৰচাইজ ইজ গুড ফৰ হেল্থ এক্সাৰচাইজ কৰিলে আমি কি লাভ পাই আছোঁ কি বেনিফিট হৈ আছে আমাৰলৈ যে আমাৰ হেল্থটো ভাল হৈ আছে তাৰপিছত আহিলে চিন্সটো আমি কেতিয়া ইউজ কৰিম always connects a point in time to the present or another reference point since সদায় কি কৰি আছে কিবা এটা বস্তু সাপোজ এতিয়া মই ক্লাছ কৰাই আছোঁ মই যদি কওঁ যে মই যোৱাকালি বা তোমালোকৰ ক্লাছ কৰাই আছোঁ তেতিয়া কি হ'ল এটা পইণ্ট অফ টাইমত কিবা এটা আৰম্ভ হৈছে এতিয়ালৈকে প্ৰেজেণ্ট হৈ পেলাই গৈ আছে সেইটো বস্তুৰ লগত কানেক্ট কৰে চিন্সে ঠিক আছে নহ'লে বেলেগ এটা ৰেফাৰেঞ্চ পইণ্টৰ লগত চিন্সে আমাক সদায় কানেক্ট কৰিব যেনেকৈ হি হেজ বিন ইল চিন্স মানডে আজি ছাপ'জ ৱেডনেছডে এতিয়া কি হৈছে মানডে পৰা তাৰ বেমাৰ হৈছিলে এতিয়ালৈকে তাৰ বেমাৰ চলিয়েই আছে তো সেই বস্তুটো আমি কেনেকৈ দেখাম সেই লিংকটো আমি কেনেকৈ দেখাম উইল ইউজ দ্য প্ৰিপজিশ্যন চিন্স হি হেজ বিন ইল চিন্স মানডে আই হেভ লিভড হিয়াৰ চিন্স 2015 পৰা এতিয়া কিমান 2025 আই হেভ লিভড হিয়াৰ চিন্স 2015 ঠিক আছে এতিয়ালৈকে চলি আছে শ্বি হেজ বিন ৱৰ্কিং হাৰ্ড চিন্স মৰ্ণিং ৰাতিপুৱাৰ পৰা তাই কষ্ট কৰিয়েই আছে তাই এতিয়ালৈকে কষ্ট কৰি আছে কি ইউজ কৰিছোঁ আমি প্ৰিপজিশ্যন চিন্স তাৰপাছত বিটুইনটো আমি কেতিয়া ইউজ কৰোঁ যেতিয়া কিবা এটা চইচৰ মাজত উই হেভ টু চুজ ছামথিং কিবা এটা চইচ আছে আমাৰ তাত আৰু ৰিলেশ্যন ইনভলভিং টু থিংছ দুটা বস্তুৰ ৰিলেশ্যনটো যেতিয়া ইনভলভ কৰে তেতিয়া আমি কি ইউজ কৰোঁ উইল ইউজ দ্য প্ৰিপজিশ্যন বিটুইন দ্য ট্ৰেজাৰ ইজ হিডেন বিটুইন দ্য টু হিলছ ঠিক আছে দুটা হিল আছে হিলৰ মাজত সেই ট্ৰেজাৰটো আছে চ' আমি কি ইউজ কৰিম বিটুইন শ্বেয়াৰ দ্য চকলেট বিটুইন পিটাৰ এণ্ড জন কি কৈছে এই চকলেটটো পিটাৰ আৰু জনৰ মাজত শ্বেয়াৰ কৰি ল'বৰ কাৰণে দিছে দ্য আৰ্গুমেণ্ট বিটুইন দ্য টু ফ্ৰেণ্ডছ ৱাজ ছেটেলড কোনোবা দুটা ফ্ৰেণ্ডছৰ মাজত কিবা আৰ্গুমেণ্ট হৈছিলে এণ্ড ইট ইজ ছেটেলড কি ইউজ কৰিছোঁ আমি বিটুইন এমংটো আমি কেতিয়া ইউজ কৰিম এজ এ প্ৰিপজিশ্যন সেইটো আমি চাওঁ কিবা এটা বস্তুৰ চইচ ৰিলেশ্যনশ্বিপ ইনভলভিং মোৰ দেন টু থিংছ কি হ'ব দুইটাতছে বেছি বস্তু তাৰমানে 3 অৰ মোৰ ইয়াত কি হৈছে বিটুইনটো আমি কেতিয়া ইউজ কৰিছোঁ যেতিয়া 2 থিংছ আৰ ইনভলভড এমংটো কেতিয়া ইউজ কৰিম যেতিয়া 3 থিংছ আৰ ইনভলভড ঠিক আছে চ' ডিষ্ট্ৰিবিউটেড
sweets among the children. এগাল children আছিলে সবকে কি কৰিলে sweet distribute কৰি দিলে ঠিক আছে he was popular among his classmates মাজত he popular আছিলে classmate তো বহুত গাল হ'ব আৰু তাৰ মাজত he was popular আমি কি ইউজ কৰিম preposition among তাৰপিছত আহিলে the money was divided among the 5 winners ইয়াত আমি নাম্বাৰটো অলৰেডি পাই গৈছো যে it's more than 2 it's more than 3 কি ইউজ কৰিম আমি preposition among তাৰপিছত আহিলে over to আমি কেতিয়া ইউজ কৰিম যেতিয়া we are talking about something movement across covering বা higher position ঠিক আছে তেতিয়া আমি কি ইউজ কৰিম we'll use the preposition over যেনেকে the plane flew over the mountains কি হৈছে mountain to ইয়াত আছে plane কোনটো এনেকৈ যাব লাগিব ওপৰেদি যাব লাগিব কি হৈছে it's a higher position হয় there is a blanket over the bed বিছনাখনৰ ওপৰত ব্ল্যাঙ্কেটটো আছিল he held his hand over the flame তাৰপিছত আহি গ'ল above to আমি কেতিয়া ইউজ কৰিম যেতিয়া আমি কিবা এটা বস্তু higher than a point not touching যোনটো পইণ্টত কিবা এটা বস্তু আছে that say it's higher and it's not touching the surface the lamp hangs above the table to আছে lamp to ইয়াত থাকিব হয় না it's not touching তো কি হৈছে টেবলত সে টেবলৰ যোনটো পইণ্ট হয় that say it's at a higher point তেতিয়া আমি কি ইউজ কৰি আছো we are using the preposition above temperatures are above 30 degree today the painting is above the sofa এটা under to আমি কেতিয়া ইউজ কৰিম যেতিয়া কিবা এটা বস্তু it's directly beneath often touching যেনেকে the cat is under the chair so কিখন আছিল cat to আছে probably the cat is touching the chair ঠিক আছে কিন্তু কি হৈছে beneath তলত আছে beneath the surface the money was hidden under the mattress he kept the bag under the table তাৰপিছত আহি গ'ল below to আমি কেতিয়া ইউজ কৰিম যেতিয়া we are talking about something lower than a reference point may not touch যেনেকে the submarine is below the surface ইয়াত কি হৈছে lower position টা আছে নাই the temperature dropped 0 yet level ba degree eta amak show korise her performance was below expectation aru etu figurative usage eta karon below expectations jeta ami di asu teta ki hoy it's lower e goise hoy na it's not higher ita ami kisman important questions discuss koru jikita tumalokor ahibo laga board exams er karone important hoy so prothomate ami sam amar question to ki the principal presided dash the meeting ইয়াৰ answer to কি হ'ব preside মানে কি principal জন আহিলে হয় না sorry preside মানে কি the principal took over the meeting principal কোন হয় principal is the authoritative figure হয় না নহয় তেওঁ he is like the leader of the school হয় না supervise তেওঁ under হ'ব তো যেতিয়া আমি তেনেকুৱা কনটেক্সটত কিবা এটা কৈ আছো then the answer will be over the principal presided over the meeting তা মানে কি হয় ইয়াৰ মানে কি it means যে আমি প্ৰিন্সিপাল জন হে অথৰিটিত আছে কিবা এটা কৰিব কাৰণে হে মিটিংটো কন্ডাক্ট কৰিব কাৰণে so the answer is over তাৰপিছত okay so next question to আমি চাও shoes are made dash leather ইয়াৰ অপশনস কি from with of আৰু by এটা কি হৈছে আমি যেতিয়া চাম shoes are made of leather yet there are two possibilities from বা of ইয়াৰ answer to কি হ'ব ইয়াৰ answer to of কিয় হ'ব কাৰণ আমি যেতিয়া leather এৰে shoes to বনাই আছো ঠিক আছে ফাইনাল প্ৰডাক্ট তো যোনটো হ'ব অৰিজিনাল মেটেৰিয়েল তো আমি ষ্টিল গম পাই আছো যে এটো shoes it's made of leather কিন্তু from তো আমি কেতিয়া ইউজ কৰো যেতিয়া হে গুটে মেটেৰিয়েল টোৱে ট্ৰান্সফৰ্ম হৈ যায় ঠিক আছে যেনেকৈ আমি যদি woodৰ কথা কওঁ কি হয় পেপাৰ ইজ মেড ফ্ৰম wood কিন্তু পেপাৰখন কমপ্লিটলি ট্ৰান্সফৰ্ম হয় নে নহয় সো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি from ইউজ কৰিম বাট যেহেতু it will be still recognizable যে shoes কিটা লেদাৰৰ হয় আমাৰ আনসাৰ to কি it's of তাৰপিছত আহিলে আমাৰ
Third question 2. The cow lives dash grass. ইয়াত কি হ'ব? The answer is on. ঠিক আছে? আমাৰ on টো কিয় ইউজ কৰিছো কাৰণ আমাক এটো দেখাইছে যে হে live on যেটো আমাক কৈছে live on টোৱে দেখাইছে যে হে কাউটোৱে কিহৰ ওপৰত ডিপেন্ড কৰি আছে আৰু কাউটোৱে নিজৰ লাইভলিহুডৰ কাৰণে নিজৰ সাৰ্ভাইভেলৰ কাৰণে কিহৰ ওপৰত ডিপেন্ড কৰিছে it's grass সেইকাৰণে আমি কি ইউজ কৰিম on তাৰপিছত আহিলে the teacher knows every student dash name ইয়াত কি হ'ব by ঠিক আছে by টো আমি কিয় ইউজ কৰি আছো কাৰণ এটোৱে আমাক means of recognition বা identification type of help কৰে the preposition by তাৰপিছত আহিলে she is junior dash me by 2 years ইয়াত কি হৈছে যেতিয়া আমি এনেকুৱা adjectives ইউজ কৰো যত senior junior তেনেকুৱা কিবা আমি ৰেফাৰ কৰি আছো তেতিয়া আমি কি ইউজ কৰিম we'll always use to ঠিক আছে option C is the answer তাৰপিছত আহিলে he recovered dash his illness ইয়াৰ আনসাৰটো কি হ'ব from টো আমি কিহৰ কাৰণে ইউজ কৰিছিলো কিবা এটা বস্তুৰ কজ দেখাবৰ কাৰণে হয়নে যে ৰিকভাৰি কি হৈছে from his illness তাৰপিছত he is angry dash his friend আমি যেতিয়া মানুহৰ কথা friend টো কি হয় friend is a person তো আমি যেতিয়া মানুহৰ কথা কৈ আছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি with ইউজ কৰিম ঠিক আছে he is angry with his friend তাৰপিছত আমি যেতিয়া কিবা এটা বস্তু বা সিচুৱেচনৰ কথা কৈ আছো তেতিয়া আমি কি ইউজ কৰিম তেতিয়া আমি ইউজ কৰিম at things or situation তেতিয়া আমি কি ইউজ কৰিম we will use the preposition at যেনেকে he was angry at the delay ঠিক আছে I hope it's clear যেতিয়া friend হ'ব তেতিয়া আমি কি ইউজ কৰিম with যেতিয়া situation বা কিবা বস্তু হ'ব তেতিয়া আমি কি ইউজ কৰিম at তাৰপিছত I prefer tea dash coffee এটো আমি অলৰেডি পঢ়িছিলোৱে ইয়াৰ আনসাৰটো কি হ'ব to যেতিয়া কিবা এটা comparison আমি show কৰো তেতিয়া আমি কি ইউজ কৰো we use the preposition to তাৰপিছত Assam is rich dash minerals ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰ is in ঠিক আছে যেতিয়া কিবা এটা বস্তু আমি দেখাও যে something is in large amount বা কিবা এটা বস্তু valuable বা ভাল হয় তেতিয়া আমি কি ইউজ কৰিম rich in তাৰপিছত লাষ্ট আমাৰ যেটো কোৱেশ্চন হেতু আমি চাম he has been suffering dash fever ইয়াৰ আনসাৰটো কি হ'ব from কাৰণ কিয় ইয়াত কিবা এটা বস্তু কজ দেখাইছে হয়নে হেতু আমি অলৰেডি ডিসকাস কৰি পেলাই আহিলো সো আজি ভিডিও কাৰণে ইমানখিনি আছিল ইয়াতে preposition to conclude কৰিলো তোমালোকৰ কিবা ডাউটস বা কনফিউজনস থাকিলে প্লিজ কমেন্ট বক্সত জনাবা নতুন নেক্সট ভিডিওত লগ পাম নতুন টপিক লৈ পেলাই থ্যাংক ইউ